দীপাংকৰ ৱেডছ মনালিসা কিমান সুখৰ যে সংসাৰ হ'লহেতেন দুয়োজনৰ নহল মনালিসা থানাত দীপাংকৰ অসমেৰী পলাল হেৰাফেৰীত বিপাশা এক্কা ডাবল কৰি অক্ষয় কুমাৰক শেষ কৰি পেলাইছিল দীপাংকৰে এক্কা ট্ৰিপল কৰাৰ প্ৰলোভন দি হাজাৰ হাজাৰ লোকৰ হাহাকাৰ লগাই দিলে ফলঠেকত পেলাই থৈ গ'ল মনালিসাকো মহাপ্ৰবঞ্চকৰ লুণ্ঠনৰ কাহিনীয়ে জোকাৰি গৈছে ৰাজ্য লাখৰ পৰা কোটিপতি কোটিৰ পৰা 100 কোটি সপোন খেয়াই আছিল বিনিয়োগকাৰীৰ আজিৰ দিনতো কোনোবাই কাৰোবাক এনে কোনো কষ্ট নোহোৱাকৈ টকা দিব সেয়াও লাখত উচ্চ শিক্ষিত লোকো যে টকাৰ লোভত অজলা হৈ পৰে এই ঘটনা তাৰেই প্ৰমাণ অসম বহিৰাজ্য বিদেশৰ বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকালৈ পলায়ন কৰিলে ধুৰন্ধৰ দীপাংকৰ বৰ্মনে দীপাংকৰক এতিয়া বিচাৰি হাহাকাৰ কৰিছে বিনিয়োগকাৰীয়ে চিন্তা কৰিছে ৰাজ্যবাসীও দিন ৰাতি একাকাৰ কৰি 400 টকা পায় শ্ৰমিকে দীপাংকৰে তিলিকতে কোটি কোটি ঘটিলে এই সমগ্ৰ ঘটনাৰ ট্ৰেজিক নায়িকা মনালিসা দীপাংকৰ থাইলেণ্ডলৈ ফুৰিবলৈ যায় প্ৰেমিকাই একো নকয় কাৰণ সেয়া দীপাংকৰৰ বিজনেছ ট্ৰিপ থাইলেণ্ডত সুন্দৰী যুৱতীৰে ফটো উঠে দীপাংকৰে তাতো প্ৰেয়সীৰ আপত্তি নাই কাৰণ সেয়া বিজনেছ পাৰ্টনাৰ মনালিসাকো কোনোদিনে কোনো কথা লুকুৱা নাছিল দীপাংকৰে ব্যৱসায়িক সহযোগীৰ উপৰি মনালিসা আছিল দীপাংকৰৰ হ'বলগীয়া জীৱন সংগী কেৱল এটা কথাই লুকুৱাইছিল টকা খোপা গিলি বাহিৰলৈ পলাই যোৱাৰ কথা প্ৰেয়সীক গুৱাহাটীতে এৰি হাজাৰ হাজাৰ কোটি টকা লুটি দীপাংকৰ অসমেৰী পলাল পুত্ৰৰ কুকৰ্মৰ ফল ভুগিছে অসহায় পিতৃ মাতৃয়ে ডিবি ষ্টকছ ব্ৰোকিঙৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ বাসগৃহত বিনিয়োগকাৰীয়ে উপদ্ৰৱ চলোৱাৰ অভিযোগ ঘৰৰ পৰা নিলে সোণৰ গহনা টিভি কাঁহী বাতি কাপোৰ কানি নগদ ধন কান্দি কান্দি সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষীৰ পৰা সহায় ভিক্ষা দীপাংকৰৰ পিতৃ মাতৃৰ আহ্বান জনাইছে দীপাংকৰৰ মাতৃয়ে দীপাংকৰ ঘূৰি আহক সকলোকে সহায় কৰক আমাকো বচাওক মই সংবাদ মাধ্যমৰ জৰিয়তে এইটোৱে ৰিকুৱেষ্ট কৰিছো তেখেতে যদি য'তে আছে সুস্থ হৈ আছে ক'ৰবাত আছে আমিতো গম নাপাওঁ তেওঁ ঘূৰি আহক চবকে হেল্প কৰক আমাকো বচাওক মই সেইটোৱে কৈছো একো হোৱা নাই এতিয়ালৈকে একো যোগাযোগ হোৱা নাই মোৰ ইয়াৰ বিপৰীত স্থিতিত বিনিয়োগকাৰী এওঁলোকৰ অভিযোগ দীপাংকৰৰ পিতৃ মাতৃয়ে জানে সকলো কথা এতিয়া তেওঁলোকে নজনাৰ ভাও ধৰিছে যিকোনো বিনিময়ত টকা ঘূৰাই লাগিবই কিন্তু ইমান সহজ নে এতিয়া এওঁলোকৰ আৰ্তনাদ চকুলো সংবাদ মাধ্যমৰ সহায় বিচাৰিছে কিন্তু ধনী হোৱাৰ টোপ গিলি গোপনে লাখে লাখে টকা দীপাংকৰক দি দিছিল এওঁলোকে পুৰণি কথাষাৰি যেন সঁচা হ'ল বোলে লোভেই পাপ যিয়ে নহওক দীপাংকৰৰ বিৰুদ্ধে বিনিয়োগকাৰীয়ে দাখিল কৰিছে এজাহাৰ আমি যোৱাকালি ৰাতি আমি এজাহাৰ দিলোঁ যোৱাকালি ৰাতি আৰু দেউতাকে বাৰে বাৰে কয় নাই কিন্তু দেউতাকেই দেখোন ৰিয়েল ষ্টেটত পইচা 19 লাখ লগালে কেনেকৈ লগালে তেওঁতো ৰিটায়াৰ্ড পাৰ্চন হয় ন দীপাংকৰক লৈ এতিয়া বিভ্ৰান্ত প্ৰেয়সী মনালিসা দীপাংকৰে এয়া কি কৰি পেলালে দুই বিলাসী জীৱন কটাইছিল একেলগে বিদেশ ফুৰিছিল দামী দামী উপহাৰ দিছিল দীপাংকৰে দুমাহৰ পাছত দীপাংকৰ মনালিসাৰ বিয়া হোৱাৰ কথা মনালিসাই 1 লাখ টকাৰে বুক কৰিছিল 5 ষ্টাৰ ভিভান্তা উজান বজাৰত পাৰ্টি দিবলৈও 25,000 টকাৰে বুক কৰিছিল হোটেল মনালিসা হৈছে তাইৰ গাৰ্লফ্ৰেণ্ড তাই 27 নম্বৰ বিয়া তাই ঠিক হৈ আছিলে হোটেল তাজ বুক কৰিছে 1 লাখ টকা তাই বুক কৰিছে আৰু তাই য'ত ঘৰ উজান বজাৰ তাতো তাই কিমান বুক কৰিছে 25,000 টকাতে বুক কৰিছে তাই এতিয়া লকাপত শুকান ৰুটি ভাত খাবলগীয়া হৈছে মনালিসাই পূৰ্বে 30,000 টকীয়া ছানগ্লাছ পিন্ধা মনালিসাৰ এতিয়া চকু ঘূৰি কলা পৰিছে পূৰ্বে লাক্সাৰী কাৰত ঘূৰা মনালিসা এতিয়া পাপা গাড়ীত ঘূৰিছে আৰক্ষীৰ বলেৰত ঘূৰিছে দীপাংকৰে সকলো লৈ গ'ল কেৱল আশা দি থৈ গ'ল মনালিসাক আনটো বাদেই চিম্বা নামৰ কুকুৰটোও লৈ গ'ল দীপাংকৰে আৰক্ষীয়ে আদালতলৈ লৈ গৈছে মনালিসাক দীপাংকৰ ক'ত কোনো সংসূত্ৰ নাই বিশ্বাস আৰু সময়ৰ খেলেয়া দীপাংকৰো ডাঙৰ খেলুৱৈ ব্যুৰ ৰিপৰ্ট NKTV+